মাজগাঁও শফিকুল ইছলামৰ তিনিটা সৰু বৰ ঘৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে যোৱা আপোনালোকে দেখিছে, প্ৰত্যক্ষ কৰিছে। সাধাৰণ ফেৰী কৰি জীৱন নিৰ্বাহ কৰা, পৰিয়াল পোহপাল দিয়া শফিকুল ইছলামে এই জুই নুমাবলৈ গৈ তেখেতেও যথেষ্ট পৰিমাণে আঘাত বা অগ্নিদগ্ধ হয়। তেখেতে ইতিমধ্যে হস্পিটেলত ভৰ্তি হৈ চিকিৎসাধীন হৈ থাকিব লগা হৈছে। এখন ঘৰৰ সম্পূৰ্ণ আচবাবৰ পৰা আৰম্ভ কৰি তেখেতে যে সৰু ক্ষুদ্ৰ এটা ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায়ৰ সমস্ত বস্তু, সমস্ত টকা পইচা জুইত ভস্মীভূত হৈ যোৱাৰ ফলত তেওঁ আজি সৰ্বশান্ত হৈ পৰিছে। তেওঁ দুবেলা দুমুঠি অন্ন কেনেকৈ যোগাৰ কৰিব, তেওঁৰ পৰিয়ালটো কেনেকৈ পোহপাল দিব, এক শোকাকুল পৰিৱেশ মাজগাঁও অঞ্চলত দেখিবলৈ পোৱা গৈছে। গতিকে আজি এই পৰিৱেশ আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু এই মুহূৰ্তত চৰকাৰ বা জিলা প্ৰশাসনক এটাই দাবী জনাম যে দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা চৰকাৰীভাৱে এই পৰিয়ালটোক এককালীন সাহায্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু এটা আহ্বান জনাম, এই বৃহত্তৰ অঞ্চলৰ যি দল সংগঠন বা ৰাজনৈতিক ব্যক্তিসকল বা সমাজসেৱকসকল বা মানুহক সহায় কৰা হৃদয়ৱান ব্যক্তিসকলক মই কাতৰ আহ্বান জনাম, আহক আমি সকলোৱে শফিকুল ইছলামৰ দুৰৱস্থা, সেই দুৰৱস্থাত তেখেতক অকণমান সহায় কৰি তেখেতে যাতে পৰিয়ালটো লৈ কোনোমতে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ কাৰণে আমি সকলোৱে সহায়ৰ হাত আগবঢ়াওঁ আৰু তেখেতৰ লগত দুখত সমভাগী হৈ সকলোৱে যোনে যিমান পাৰে অকণমান সহায় কৰি তেখেতক আকৌ যাতে শফিকুল ইছলামে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে, আকৌ যাতে শফিকুল ইছলামে তেখেতৰ যি সপোনৰ ঘৰ, সোণৰ ঘৰ, সেই ঘৰটো সাজি যাতে ল'ৰা ছোৱালীক লৈ যাতে তেওঁ সোণৰ সংসাৰ কৰিব পাৰে, তাৰ কাৰণে সকলোৱে কিঞ্চিত কিঞ্চিত সহায় কৰি এই শফিকুল ইছলামক আকৌ পুনৰ নতুন জীৱন দিবলৈ আমি এই বৃহত্তৰ মাজগাঁও অঞ্চল বা হুকমাৰা বা বৰপেটা জিলাবাসী বা অসমবাসী ৰাইজক মই কাতৰ আহ্বান জনাইছোঁ আৰু চৰকাৰ আৰু জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আপোনালোকে অতি সোনকালে ইয়াৰে উচিত তদন্ত কৰি তদন্ত সাপেক্ষে, আৰু যিহেতু জুই কাৰেণ্টৰ পৰা, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা লগা বুলি আমি ইতিমধ্যে সোধ-পোছ কৰি আমি জানিব পাৰিছোঁ। গতিকে বিদ্যুৎ বিভাগৰ কি গাফিলতি ইয়াত জড়িত হৈ আছিল বা যিয়ে নহওক কিয় সমস্ত ঘটনা তদন্ত কৰি যিহেতু এক ক্ষতি শফিকুল ইছলামৰ হৈছে, সেই ক্ষতিপূৰণৰ যি ব্যৱস্থা সেই চৰকাৰীভাৱে কৰিবলৈ আমি ৰাইজৰ দলৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। আমার এই মানে জিঅ'ত ঘৰ দৰজা পুৰি চাৰখাৰ হৈ গৈছে মোৰ ল'ৰাটোৰ শফিকুল ইছলামৰ। এতিয়া তাৰ এটা ঘৰৰ পৰা এটা সূতা ওলাব পৰা নাই, কোনো ওলাব পৰা নাই, জুইৰ তাপত সোমাব পৰা নাই। গতিকে আমি আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, আপোনালোকে দয়া কৰি আমাৰ ল'ৰাটোক অলপ চৰকাৰীভাৱে যদি সাহায্য কৰিব পাৰে, তাৰ কাৰণে আমি আবেদন কৰিলোঁ। আমাৰ এতিয়া ঘৰত নাই, হস্পিটেলত লগে লগে ভৰ্তি কৰাই দিছোঁ, ফখৰুদ্দিন হস্পিটেলত। গতিকে তাতে চিকিৎসা হৈ আছে। নমস্কাৰ, আপোনালোকে যেতিয়া নিউজ পাই আছে শফিকুল ইছলামৰ বাসগৃহটো জুইত যোৱাৰ পিছত আমি যুৱচাম অলপ ওলাই আহিছিলোঁ। যিখিনি সহায়ৰ হাত আপোনালোকে আগবঢ়াইছে তাতে খুবেই যথেষ্ট পাইছোঁ। আৰু আজিকালি বৰ্তমানলৈকে শফিকুল ইছলামে বৰপেটাত মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে, তেখেতৰ অৱস্থাও সংকটজনক অৱস্থাত আছে। গতিকে আমি যুৱচামৰ পৰা এটাই আহ্বান জনাম বৃহত্তৰ অঞ্চলবাসী তথা অসমবাসীক, আপোনালোকে যদি কিছু সহায় কৰে এই পৰিয়ালটো অলপ সকাহ পাব। সেইকাৰণেই মই আবেদন জনাইছোঁ বা আহ্বান জনাইছোঁ সমগ্ৰ অসমবাসীক। টকা পইচা ঘৰত যি পালেং চালেং যিখিনি আছিল চবখিনি একেবাৰে পুৰি শেষ হৈ গৈছে। সেইকাৰণে আজি আমি মাজগাঁও জিপিৰ 4টা ভিউ মিলি আমি কিছুমান বস্তু সাহায্যৰ কাৰণে লৈ আহিছোঁ। কি কি বস্তু আনিছোঁ? এই ৰন্ধা বঢ়াৰ কাৰণে বাচন বৰ্তন বা কাপোৰ কানি থোৱাৰ কাৰণে ট্ৰাং এখন, তাৰপিছত স্কুল বেগ ল'ৰা ছোৱালীৰ কাৰণে, পাছত আঁঠুৱা এখন আৰু পালেং, টিন পাত,
আৰু 3টা কাপোৰো দিয়া হৈছে আৰু ফেন আৰু আছে আৰু বস্তু বাহিনী আৰু চাউল দালি ইয়াতে আছে। আপোনালোকে এই কিমান